রাম 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 কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ নম ভগবতে বাসুদেবায় নম ভগবতে বাসুদেবায় নম ভগবতে বাসুদেবায় নম ভগবতে বাসুদেবায় জন্মাদস্য যত হি অন্যায়তরা ছথর সভিজ্ঞশ্বর তেন ব্রহ্ম হৃদি যু আদি কবয়ে মুজন্তি যৎ সুরায় তেজু বারি মৃদং যথা বিনিময় যত্র ত্রিসর্গ মৃষা সেন সদা নিরস্ত্র কুহুকং সত্যং পরং ধীমহি প্রযোজিত কৈতব পরম নির্মৎসরণং সত্যং বেদ বাস্তব মূর্ত বস্তু শিবদং তাপত্রয় মূলনম শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পরঈশ্বর সত্য হৃদবোধরতে অত্র কৃতিভি শুশ্রূষাভিস্তৎক্ষর নিগম কল্পতরুর গলিতং ফলং শুক মুখদমৃত দ্রবসজ্জিতম পিবত ভগবত রসমলয় মুহুরুহুরুষিকা ভুবি ভাবুকা হরিরা হরিরা কৃষ্ণ হরে রাম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। সমস্ত আমি আজি আমাৰ এই দুইদিনে হেঁতে নহয় চলি আছে অহৰহ বৈকুণ্ঠৰ অমৃত ধাৰা ইয়াত
হৈ আছে আৰু আমি আজি একাদশ বন্ধ লৈছোঁ আৰু আমি অকণমান আগ ধৰি কথা অকণমান কৈছোঁ বাৰু যে ভাগৱত শাস্ত্ৰ কি বাৰু কিয় পঢ়িব লাগে পঢ়িলে কি হয় নপঢ়িলে কি হয় শুনিলে কি হয় নুশুনিলে কি হয় শুনিলে কেনেকৈ শুনিব লাগে গতিকে এই শাস্ত্ৰবিধ হৈছে বৈকুণ্ঠ শাস্ত্ৰ প্ৰভু ভগৱন্তৰ শ্ৰীমুখৰ বাণী আৰু এই শাস্ত্ৰভাগী আচলতে ইমান সহজ সাধ্য শাস্ত্ৰ নহয় যে আমি ইয়াৰ ইমান সহজেই যেন ইয়াৰ তত্ত্ব পাম গতিকে ইয়াৰ ইমান সহজে তত্ত্ব পোৱা শাস্ত্ৰ নহয় বা সমস্ত দেই গতিকে আজি আমি ইমানবিলাক শাস্ত্ৰ আছে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ইমানবিলাক শাস্ত্ৰৰ ভিতৰতো আমি কিয় বাৰু ভাগৱত শাস্ত্ৰ ভাগি লোৱা হ'ল নহয়নে বা সমস্ত এইকাৰণে লোৱা হ'ল যে যিমানবিলাক শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰৰ সাৰভাগ ইয়াত সন্নিৱিষ্ট কৰা আছে সেইকাৰণে শাস্ত্ৰভাগিক পুৰাণৰ সূৰ্য বুলি কোৱা হয় দেই যিমানবিলাক পুৰাণ আছে পুৰাণৰ সূৰ্য বুলি কোৱা হয় গতিকে এই শাস্ত্ৰ হৈছে সমস্ত শাস্ত্ৰৰ সাৰ দেই আৰু ইয়াৰ তত্ত্ব ইমান সহজে পাব নোৱাৰি কিন্তু যদি ইয়াৰ তত্ত্ব ইমান সহজে নাপাওঁৱেই পঢ়ি কি লাভ নিশ্চয় আমি ইয়াৰ তত্ত্ব পাব লাগিব কেনেকৈ পাম বাৰু নহয়নে তাকো এটি শাস্ত্ৰই সিদ্ধান্ত এটি দিছে কি বুলি ক'লে এইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব বেদ বেদান্তৰ সাৰ ভাগ বেদ বেদান্তৰ সাৰ ভাগ ক'লে যে এই শাস্ত্ৰ ভাগ হৈছে সমস্ত শাস্ত্ৰৰ সাৰ বেদ বেদৰ অন্ত বেদান্ত বেদান্তৰো ইয়াত সাৰভাগ বুলি ক'লে আৰু কি বুলি ক'লে তৰ্ক ব্যাকৰণ আদি কিন্তু কৃষ্ণ কাৰণ আমি আৰু কোনে কৰা কথা ক'লে হ'ব লাগিব কিন্তু কি কৰিব শাস্ত্ৰই তাকো আমি একত অন্ত তাৰমানে কৃষ্ণ ব্যতিৰেকে যেন অন্য কোনো কথা আমাৰ মনলৈ নাহে সেয়ে কৈছে যে একান্ত ভকতি যাৰ সেই সকলেহে এই শাস্ত্ৰৰ তত্ত্ব পায় বুলি ক'লে আৰু এটি ডাঙৰ কথা কৈ দিলে কি বুলি ক'লে কৃষ্ণ ভকতি বিনে শাস্ত্ৰ পঢ়ে ৰাতি দিনে বুজিবে ক বাপৰ গহনাই বুজিবে ক বাপৰ গহনা এটি ডাঙৰ কথা কৈ দিলে যে যদি কাৰোবাৰ এই শাস্ত্ৰৰ প্ৰতি
শ্ৰদ্ধা নাই, বিশ্বাস নাই, আস্থা নাই, ভক্তি নাই, তেওঁলোকে এই শাস্ত্ৰ পঢ়িও লাভ নাই, শুনিও লাভ নাই। নহয়নে বস্তু? সেইকাৰণে কৈছে যে কাৰোবাৰ যদি কোনোবাই যদি শ্ৰদ্ধা, ভক্তি, বিশ্বাস, আস্থা নোহোৱাকৈ এই শাস্ত্ৰ ভাগি দিন ৰাতিও পাঠ কৰি থাকে, তেনেহলে শাস্ত্ৰই কৈছে তেওঁতো ইয়াৰ তত্ত্ব নাপায়ে, তেওঁৰ বাপৰ সাহ নাই বুলি ক'লে, তাৰমানে বাপকৰ শক্তি নাই বুলি ক'লে। গোটেইখিনি সাৰ বস্তু ইয়াত থকা বুলি আমি কলো বাৰু, যে সমস্ত সাৰ বিলাক আনি ভাগৱতক দিলে দেই। সেইকাৰণে সাৰ বস্তু ইয়াত আছে, গোটেইখিনিয়ে যিখিনি সাৰ আছে, যদি সাৰখিনি যদি পাওঁ, সেইকাৰণে পুৰাণক সূৰ্য বুলি ক'লে। নহয়, বাকীবিলাক শাস্ত্ৰৰ যিখিনি লাগতিয়াল, যিখিনি নালাগে লাগতিয়ালখিনি ইয়াত আনিলে, আনি সাৰ বস্তু ইয়াত দিলে। গতিকে সাৰখিনি যদি পালো আমি, বাকী শাস্ত্ৰত আমাৰ কি বাৰু থাকিল বাৰু? যদি এই শাস্ত্ৰখন পঢ়ি যদি আমি সকলোবিলাকে পাওঁ, তেতিয়া অন্য শাস্ত্ৰ বাৰু আমাৰ প্ৰয়োজনবোৰ হয়নে বাৰু? আপোনাকে বাৰু সোধা হৈছে বাৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি অধৰ্ম অৱস্থা, আমি আগতে কৈছো আমি জ্ঞানশূন্য, ভক্তিশূন্য, ধৰ্মশূন্য। আমাৰ তেনেকুৱা জ্ঞান নাই। ভকত বৈষ্ণৱৰ কেৱল আদেশ অমান্য কৰাৰ সাহস নাই বাবে আমি আসন গ্ৰহণ কৰা হৈছিল দেই। গতিকে কিবা অপৰাধ হলে কিবা থাকিব লাগে, আপোনালোকে বুজাই ক'বচোন, আমাক অকণমান সুবিধা দিয়াত নহয় বাৰু, আমি জানি লওঁ বাৰু। আৰু আমাৰ বাপজনা আছে, অতি সুন্দৰভাৱে বাপজনাই অকণমান বাক্য আগবঢ়াব দেই। কৃষ্ণ কৃষ্ণ। পঞ্চধাৰ বৈকুণ্ঠ বাৰিষাৰ বাপৰ আহিমাতি সমস্ত। যদি আমাৰ বৈকুণ্ঠ শাস্ত্ৰভাগ কৃষ্ণ আলোচনাৰ বিষয়ে বাপজনে যদিও পাঠৰ মাধ্যমত হোৱা নাই, কিন্তু তেখেতে হ'লেও পাঠৰ সংগতি আছে। আৰম্ভ কৰিলে আপুনি প্ৰশ্ন আনি ৰাখিলে। এতিয়া বৈকুণ্ঠ ভাগৱত শাস্ত্ৰভাগ বাপজনে কৈছে এইখন মূল্যৱান শাস্ত্ৰ, যিখন শাস্ত্ৰ আন গ্ৰন্থতকৈও বেছি গুৰুত্ব দিছে। অৱশ্যে ব্যাসদেৱে 14 শাস্ত্ৰ 18 পুৰাণ লিখাৰ পিছত আপোনাৰ ভ্ৰান্তিটো নাইকিয়া হৈ যাওক। যিবোৰ শাস্ত্ৰ লিখি লোকসকলক যি এক ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ মাধ্যমটোৰ ব্যৱস্থা নকৰাৰ কাৰণে তেওঁ এটা বৰ ডাঙৰ ৰোগত পৰিব লগা হৈছিল, যিটো চিন্তাৰ বেমাৰ বুলি কয়, কিন্তু একোৱে কৰিব নোৱাৰে। গতিকে ভাগৱতৰ প্ৰথম স্কন্ধত আছে, আপোনাৰ সমস্ত জানে। গতিকে সেই 18 পুৰাণৰ বাদ দি নাৰদৰ উপদেশত যি ভাগ আকৌ এখন শাস্ত্ৰ তেওঁ লিখিবলৈ কোৱা হ'ল। গতিকে সেই শাস্ত্ৰৰ ভাগ লিখাৰ পিছত গোটেই পুৰাণৰ মূল তত্ত্বখিনি আনি ভক্তিৰ মাধ্যমটো য'ত থাকে ঈশ্বৰ কৃষ্ণ প্ৰধান কৰি গতিকে শাস্ত্ৰখন লিখিবলৈ কোৱাত নাৰদৰ উপদেশত যেতিয়া তেওঁ সুন্দৰভাৱে এই শাস্ত্ৰখন লিখিলে, সেইদিনাই ঘোষণা কৰি থৈ গৈছে যে পুৰাণৰ সূৰ্য এইটো মহা ভাগৱত শাস্ত্ৰৰ। আৰু সেইকাৰণে এই যিমানবোৰ গ্ৰন্থ আছে সকলোবোৰ পুৰাণৰ পৰা আদি কৰি সমস্ত 14 শাস্ত্ৰ আপোনাৰ 14 শাস্ত্ৰ 18 পুৰাণ, এই সকলোৰ ভিতৰতে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মোত্তম এক হৰি নাম প্ৰকাশ কৰিছে। গতিকে সেইকাৰণে আমাৰ ভাৱজনে, আৰু এই বিষয়টো আপোনালোকে গম পাব, যিমানেই শাস্ত্ৰ নপঢ়ক, যিমানেই নুশুনক, আপোনাৰ এই ভাগৱত শাস্ত্ৰখন এখন সহজ সৰল শাস্ত্ৰ, যাক নেকি সকলোৱে সহজতে বুজিব পৰা যায়, আৰু ভক্তি তত্ত্বৰ কথা ইয়াত সন্নিহিত আছে। সেইকাৰণে আমাৰ ভকতসকলে বা আগতে প্ৰকাশ কৰি থৈ গৈছে আৰু তাত তত্ত্ব পাইছে। সেইকাৰণে এখন মহান গ্ৰন্থ বুলি সকলো শাস্ত্ৰকে প্ৰকাশ কৰিছে। আমি ইমানখিনিয়ে ভাৱজনা, আৰু ভাগৱতে ক'ব নিশ্চয় নাই কি ইমানখিনিয়ে জানিছো। এনে কৰি গ'লে আৰু ইয়াৰ ঢেৰ ক'ব পৰা যাব কৃষ্ণ। গতিকে আমাৰ পাঠৰ আৰম্ভ হওক নেকি, তাৰপিছতে আপোনাৰ এই ভাগৱতৰ কথা ধুনীয়াকৈ ওলাই যাব, অলপ পিছতেই আপোনাৰ ওলাই গৈ থাকিব।